কাণখনত ভাগি পৰিছে আজি সম্পূৰ্ণ এমাহ হ'ল দিনক দিনে যিটো বিষয় সেইটো বেয়া ফালে গতি কৰি আছে দোষী পৰায়ত্ব কৰাৰ ক্ষেত্ৰত চৰকাৰখনৰ যিটো ভূমিকা ভাগ ভাগ কৰিছে জাহাজত 20গৰাকী আছিলে ছিংগাপুৰত 4গৰাকী গ্ৰেপ্তাৰ হৈছে বাকী 11গৰাকী ৰাজআতিথ্য দি আনি তেখেতসকলৰ মন্তব্যলৈ পঠিয়াই দিছে এইবিলাক লক্ষ্য কৰি আছে এইখন এনেকুৱা কোনখন আইন আছে যিখন আইনত এখন জাহাজৰ 4গৰাকী গ্ৰেপ্তাৰ হৈছে হত্যাৰ লগত জড়িত 11গৰাকী গ্ৰেপ্তাৰ হোৱা যিয়ে দেশত নাথাকক অসমীয়া পাছপৰ্টত তেখেত ভাৰতীয় পাছপৰ্টত ছিংগাপুৰত আছে অসমীয়া আৱাসী আচৰিত কথা কি ধৰণে গ্ৰেপ্তাৰ কৰে যাৰ বাবে আপোনালোকে নিশ্চয় গম পায় সেইসকলৰ বিৰুদ্ধে মই ছিংগাপুৰত গৈ গোচৰ ৰুজু কৰিছোঁ আৰু গোচৰটো পঞ্জীয়ন হৈছে আৰু ইতিমধ্যে ইনকুৱাৰী আৰম্ভ হৈছে আৰু মই যোৱাকালি সংবাদ মাধ্যমলৈকে গৰিমা কাকৈ ডাঙৰি কৰি কৈছোঁ যে আপুনি এটা পৰিয়ালৰ সদস্য হিচাপে ছিংগাপুৰতো এটা গোচৰ দিয়ক ন্যায়ৰ বাবে যিধৰণে অসমত ব্ৰাইট ফিচাৰ এনেকুৱা অসমত লাখ লাখ আছে কিন্তু হত্যাৰ লগত গোচৰত জড়িত তাতে জুবিন গাৰ্গ তাত ব্ৰাইট ফিচাৰৰ কথা কৈ লাভ নাই এই ইয়াৰ্ডখনত আছিলে তেখেতসকলৰ ভুলৰ কাৰণে পৰিকল্পনাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছে জুবিন গাৰ্গৰ তাত যে আত্মহত্যা কৰা থাকে মাছ সাগৰত জুবিন গাৰ্গৰ নিচিনা এগৰাকী শিল্পী লাইফ জেকেট নোহোৱাকৈ নমাই দিছে যিগৰাকীক ডক্টৰে কৈ দিছে পানীত নমাব নালাগে গতিকে তাতে ব্ৰাইট ফিচাৰৰ কথা কৈ চৰকাৰে অসমৰ ৰাজ্যক কিন্তু হেৰি কৰিব নোৱাৰে সন্মতি দিয়াব নোৱাৰে দোষীয়ে শাস্তি পাবই লাগিব ইতিমধ্যে অসমৰ লগত জড়িত যিসকল আছিল গ্ৰেপ্তাৰ হৈছে শ্যামকান্ত মহন্ত গ্ৰেপ্তাৰ হৈছে তেখেতৰ পত্নী গ্ৰেপ্তাৰ হোৱা নাই একেখন ফাৰ্মৰ মেনেজিং ডাইৰেক্টৰ হয় সদস্যসকল গ্ৰেপ্তাৰ হোৱা নাই জাহাজত থকা 11গৰাকী ছিংগাপুৰৰ প্ৰৱাসী যেতিয়ালৈ গ্ৰেপ্তাৰ নহয় তেতিয়ালৈ কিন্তু এই প্ৰতিবাদ চলি থাকিব আৰু অসমবাসী ৰাইজৰ বাবে ভাল খবৰ আজি ৰাতিপুৱাই মোক এগৰাকী অসমীয়া প্ৰৱাসীয়ে ছিংগাপুৰত ফোন কৰিছে সময়ত মই নামটো ৰাজহুৱা কৰি দিম তেখেতে এটা কথাই কৈছে 11গৰাকী অসমীয়াৰ কাৰণে আমি ছিংগাপুৰত থকা 457গৰাকী বদনাম হ'ব বিচৰা নাই আপোনাৰ কালি আমি প্ৰগ্ৰেমটো চাইছোঁ আমাৰ দুখ লাগিছে আমিও অসমৰ হয় যদিও ছিংগাপুৰত আছোঁ আমি এটা খুব সোনকালে আলোচনাৰ জৰিয়তে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিম আপোনাক অৱগত কৰিম এই 11গৰাকী ইতিমধ্যে প্ৰচেছনেবল নাই বুলি তেখেতসকলে ইতিমধ্যে কৈ দিছে যিটো ছিংগাপুৰ আছিল তেখেতসকলক নাই বুলি কৈ দিছে কিবা এটা খুব সোনকালে আমাৰ অসমত যি ধৰণৰ প্ৰতিবাদ হৈছে তাত প্ৰতিবাদ নহয় আইনী ব্যৱস্থা এটা আৰম্ভ হ'ব পানীত পৰা মৃত্যুটো এইটো 19 তাৰিখে কৈছিলে তেখেতে পানী খাই মৃত্যু হৈছে পানীত পৰি মৃত্যু হৈছে তাত কোনো সন্দেহ নাই কিন্তু সেই মৃত্যুত কোনে ঠেলি দিছে আমাৰ প্ৰশ্নটো তাত সেই মৃত্যুত ঠেলি দিয়া সেই জাহাজত থকা কেইগৰাকী নহয় জানো যদি শ্যামকান্ত মহন্ত বাহিৰত থাকি গ্ৰেপ্তাৰ হৈছে এজ এ অৰ্গেনাইজাৰ তেতিয়া জাহাজত থকা আধা গ্ৰেপ্তাৰ হ'ল আৰু আধা কিয় গ্ৰেপ্তাৰ নহ'ল এইটো প্ৰশ্ন কিন্তু অসমৰ ৰাজ্যক চৰকাৰখনে দিব লাগিব মোৰ লক্ষ্য উদ্দেশ্য অসমত যিসকল আছে অসম চৰকাৰে ব্যৱস্থা লৈ আছে মই যি ধৰণৰ ব্যৱস্থা ল'ব লাগে বা যি ধৰণে আগবাঢ়িবলৈ আগবাঢ়ি আছোঁ কিন্তু ছিংগাপুৰৰ সেই 1100গৰাকী অসমীয়া আৱাসী যেতিয়ালৈ গ্ৰেপ্তাৰ নহয় তেতিয়ালৈ কিন্তু এই প্ৰতিবাদ তীব্ৰতৰ হৈ থাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত